আজি একেবাৰে আমি আমাৰ সনাতনী সভ্যতা সংস্কৃতি আৰু আমাৰ এটা নতুন আমাৰ যিটো নেকি আদৰ্শ এটা প্ৰকল্প কৃষি প্ৰকল্প গৰুকুটিলৈ আমি গৈছো। গৰুকুটি প্ৰতিটো মন্দিৰ প্ৰতিটো আমাৰ যি নেকি আমাৰ প্ৰতিষ্ঠান আছে সেইবিলাক প্ৰতিষ্ঠানলৈ গৈছো, ৰাইজক সেৱা লৈছো আৰু অভূতপূৰ্বভাৱে সঁহাৰি পাইছো আৰু ইয়ালৈ আমাৰ যিটো নেকি আমাৰ স্বাভিমান আমাৰ এই ইয়ালৈ আহিছো। মোৰ সংকল্পখিনিও আধৰুৱা হৈ আছে আৰু মই ভাবো যে এই যিখিনি সময় আমি পাম সেইখিনি সময়ৰ ভিতৰতে মই পূৰ্ণ কৰিম আৰু লগে লগে মোৰ বিয়া কৰাটো সপোন, মোৰ বিয়া কৰাখন মোৰ সপোন। এই সপোনটো পূৰ্ণ কৰিবৰ কাৰণে কিন্তু অধিকাংশ কামেই বাকী আছে, কিন্তু প্ৰায় 50% কাম মই ইতিমধ্যে সম্পন্ন কৰিছো আৰু 50% কামেৰে মই মোৰ অপূৰণীয় কামখিনি বা অপূৰণীয় যিটো সপোন সেই সপোন পূৰ্ণ কৰিম। আৰু এই সপোনটো অকল মোৰ নহয়, এই সপোনটো আমাৰ বিয়াপাৰাবাসীৰো আৰু দৰঙৰো আৰু অসমৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।